আমি আছো ঐতিহাসিক চীনাতলীত ইতিমধ্যে মই আপোনালোকক দেখুৱাইছোঁ বৰদৈচিলা নৱপ্ৰজন্ম বিহু দলৰ বিহু চলি আছে। এই বিহু জোৰাৰ মাজলৈ পোনপটীয়াকৈ লৈ গৈছোঁ। আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত ঢুলীয়া ওজা জয়ন্ত কোঁৱৰে ইতিমধ্যে হুঁচৰি যোৰা শিকাই প্ৰস্তুত কৰিছে। অকণমান চমুকে কিমান দিনত এই হুঁচৰি যোৰা প্ৰস্তুত কৰা হৈছে? হয় পোনপ্ৰথমে নিউজ লাইভৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ পোনপ্ৰথমে মই আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই 8 দিনত এই হুঁচৰি যোৱা 8 দিনত প্ৰশিক্ষণ দিয়া হ'ল আৰু নৱপ্ৰজন্মসকলৰ যথেষ্ট কষ্ট কৰিছে। খুব সুন্দৰ লাগিলে। বৰদৈচিলা বিহু দলৰ নামাকৰণ কৰিছে খুব সুন্দৰকৈ। আজিলৈকে এই মুহূৰ্তলৈকে চলি আছে আৰু তেওঁলোকে বিহুলৈ ওলাই আহিছে। প্ৰত্যেকৰ ঘৰে ঘৰে গাৰ্জেনে প্ৰত্যেক সুন্দৰকৈ কষ্ট কৰি উলিয়াই আনিছে। নাচবিলাক আপুনি শিকাইছে নহয় জানো? কি নাম? কৃষ্ণমণি কলিতা। আজি খুটি 8 দিন হৈছে, আজি সামৰণি আৰু 7 দিন তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। মই বাৰু বেছি দিন অহা নাই, 3 দিনমান আহিছিলোঁ তেওঁলোকক দেখুৱাবলৈ। 3 দিনত ইতিমধ্যে এটা হুঁচৰি দলৰ নাচনি সম্পূৰ্ণ কৰিছে এইগৰাকী প্ৰশিক্ষকে। সুতুলি দেই নাচনি দেখিব দম লাগি যায়। জাপি ঘূৰাই নাচা হয় না, নাচনি নাচা হয় না, নাচনি দেখি মোৰ দম লাগি যায়। তুমি আমাৰ নাচনি তুমি আমাৰ নাচনি নচুৱাই থাকিলে নালাগে মনি আৰু এনেকৈ ইতিমধ্যে এইসকল কণমানিয়ে 8টা দিনত ইতিমধ্যে